মৰিগাঁৱৰ আহতগুৰিত মুকলি কৰা হ'ল এপিএছচি আৰু ইউপিএছচিৰ বিনামূলীয়া কোচিং চেণ্টাৰ। মধ্য অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰে এই কোচিং চেণ্টাৰটো। স্বচ্ছ আৰু নিকা পদ্ধতিৰে এতিয়াৰ ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। নগাঁও, মৰিগাঁও আৰু হোজাই ছাত্ৰ-ছাত্ৰীয়ে যাতে বেছিকৈ এপিএছচিৰ চাকৰি পায় তাৰ বাবে এই কোচিং চেণ্টাৰ খোলা হৈছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। যাৰ কাৰণে এতিয়া গাঁৱৰ ল'ৰা-ছোৱালীয়ে এচিএছ এপিএছৰ বা এলাইডৰ চাকৰি পোৱা হ'ল আৰু তাৰ কাৰণে আমি ভাবিবলৈ বাধ্য হ'লো যে নগাঁও, মৰিগাঁৱৰ আৰু হোজাই ল'ৰা-ছোৱালীয়ে যাতে বেছিকৈ এপিএছচিৰ চাকৰি পায় তাৰ কাৰণে আমি এই এটা কোচিং চেণ্টাৰ খুলিম। আজি যিটো খুলিছো আচলতে আমি যোৱা বছৰৰ পৰা খুলিছো, আকৌ কৈছো যোৱা বছৰে খুলিছিলো। যোৱা বছৰ সময়ৰ অভাৱত আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলো। খুব ভাল কথা যে আমাৰ ইয়াতে পঢ়া 25 জনৰ 9 জনে প্ৰিলিমছ পাছ কৰিলে আৰু প্ৰিলিমছ আমাৰ ইয়াতে নপঢ়ি পাছ কৰা ল'ৰাই মেইনছৰ কাৰণে 30 জনে আমাৰ ইয়াত পঢ়া শুনা কৰিলে অনলাইন যোগেদি আৰু তেওঁলোকে পৰীক্ষাত মেইনছ পৰীক্ষাত অৱতীৰ্ণ হৈছে। এইটো আমাৰ কাৰণে এটা ভাল খবৰ, আমাৰ কাৰণে গৌৰৱৰ কথা আৰু মোৰ কাৰণে অত্যন্ত আনন্দৰ কথা। আমাৰ অঞ্চলটোৰ কাৰণে কিবা এটা যে কণ্ট্ৰিবিউট কৰিব পাৰিছো। বিৰোধীয়ে যিমান দেৰি নকৰক, নাম খলাওক, অন্য কিবা কৰক, সমষ্টি খলাওক, তেওঁলোকৰ কোনো উন্নতি হ'ব বুলি মই নাভাবোঁ। এটা কথা মই জানো, সকলোৱে বুলি নিৰ্বাচন দি সমষ্টি খলাব।